শেহতীয়াকৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কিমানগৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল বঁটা 2025 প্ৰদান কৰিছে? ইয়াৰ উত্তৰটো হ'ব 15 গৰাকী। শেহতীয়াকৈ 2025 চনত কোন দলে ICCৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত জয়লাভ কৰিছে? ইয়াৰ উত্তৰটো হ'ব দক্ষিণ আফ্ৰিকা। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2025ৰ থিম বা বিষয়বস্তু কি? ইয়াৰ উত্তৰটো হ'ব য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ, এক পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ। শেহতীয়াকৈ ছাইপ্ৰাছ দেশৰ সৰ্বোচ্চ সন্মান গ্ৰেণ্ড ক্ৰছ অফ মেকেৰিয়ছ 3 কাক প্ৰদান কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। জয়পুৰত অৱস্থিত হাৱা মহল কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব মহাৰাজা চাৱাই প্ৰতাপ সিং। পাটলিপুত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব উদয়ীন। কোনখন ৰাজ্যত গংগোত্ৰী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব উত্তৰাখণ্ড। উৰিষ্যাৰ আটাইতকৈ ওখ জলপ্ৰপাতটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব বৰহীপানী জলপ্ৰপাত। ভাৰতৰ প্ৰথম আৰু একমাত্ৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হ'ব গুলজাৰিলাল নন্দ। লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে? ইয়াৰ উত্তৰটো হ'ব লোকসভাৰ সদস্যসকলে। ক্ষীৰ ভৱানী উৎসৱ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব জম্মু কাশ্মীৰ। ভিটামিন চিয়ে কোনটো মৌল শোষণ কৰাত সহায় কৰে? ইয়াৰ উত্তৰটো হ'ব আইৰণ। তিৰুপতি বালাজী মন্দিৰ নামেৰে পৰিচিত শ্ৰী ভেংকটেশ্বৰ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব অন্ধ্ৰপ্ৰদেশ। ৰত্নমালা ব্যাকৰণ কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব পুৰুষোত্তম বিদ্যাবাগীছে। ৰঘুনাথ চৌধুৰীৰ প্ৰথম প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব সাদৰী। পাটবাউসী সত্ৰ অসমৰ কোনখন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব বৰপেটাত। এধানী মাহীৰ হাঁহি উপন্যাসখনৰ বাবে কোনজন সাহিত্যিকে 2001 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব মহিম বৰা। কামৰূপত বৰ্মন বংশৰ পিছত কোনটো বংশই ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰটো হ'ব শালস্তম্ভ বংশ। পৰীক্ষিত নাৰায়ণ কাৰ পুত্ৰ আছিল? ইয়াৰ উত্তৰটো হ'ব ৰঘুদেৱ। দীপালী বৰঠাকুৰক কিমান চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1998 চনত।